কিদৰে চলিছে ৰাজ্যৰ একাংশ চৰকাৰী কাৰ্যালয় চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনা বিষয়া কৰ্মচাৰীয়ে নামানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ বেলহজ সামগুৰিত 11 বজালৈকে কাৰ্যালয়ত নাই কৰ্মচাৰী এতিয়া যেন অৰণ্য ৰোদনত পৰিণত হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিনে নিশাই কাম কৰি আহিছে তেনে সময়তে ৰাজ্যৰ একাংশ চৰকাৰী কাৰ্যালয়ত দিনৰ 11 বজা পৰ্যন্ত উপস্থিত নহয় কৰ্মচাৰী এইটো সামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চাওক দিনৰ 11 বজালৈকে কাৰ্যালয়টোত উপস্থিত হোৱা নাই কৰ্মচাৰী খালি প্ৰতিটো কেবিন প্ৰতিখন টেবুলত দমে দমে ফাইল সেই বস্তুখিনি তেওঁলোকে জ্ঞানে ঢুকি পাব লাগে চৰকাৰী কৰ্মচাৰীখিনিয়ে যে এজন ব্যক্তিয়ে 10টা বজাত অফিচলৈ তেওঁ নিজৰ কামটো কৰি নিবৰ কাৰণে কিন্তু গোটেই দিনটো তেওঁ অফিচত থাকিলে তেওঁ পৰিয়ালটো চলিব লাগিব কাৰণ তেওঁ হাজিৰা কৰা মানুহ এজন হাজিৰা ক্ষতি কৰি পেলাই তেওঁ কামটো আহে সেই কামৰ দায়িত্বখিনি কিন্তু বুজি পাব লাগিব যোনে চৰকাৰে যাক নিযুক্তি দিছে চৰকাৰী কৰ্মচাৰী হিচাপে তেওঁ বুজি পাব লাগিব যে তেওঁ কিমান কষ্টৰে আমাৰ পৰা এটা কাম কৰি নিবলৈ আহিছে গতিকে এনেধৰণে যদি চৰকাৰী কাৰ্যালয় চলে তেতিয়াহ'লে অসমৰ উন্নয়ন ক'ত হ'ব বা অসমৰ ৰাইজৰ ডেভেলপ ক'ত হ'ব আৰু এইখিনিতে মই আপোনালোকক প্ৰশ্ন কৰোঁ যে মই যিটো কাৰণে পাটবাতি কৰি আছো সেইটো মোৰ ব্যক্তিগত কাম নহয় সমগ্ৰ সামগুৰি সমষ্টিবাসী ৰাইজৰ স্বাৰ্থৰ কাম এটা একেই পৰিৱেশ নলবাৰীতো ভোগৰ ভোগালীৰ উৰুকা কেতিয়াবাই গ'ল পিছে এইসমূহ চৰকাৰী কৰ্মচাৰীৰ উৰুকা লাগিয়ে আছে এইটো নলবাৰী বেলহৰৰ উপপঞ্জীয়কৰ কাৰ্যালয় যেন বাহি বিয়াৰ পৰিৱেশ 10 বাজি পাৰ হোৱাৰ পিছতো বন্ধ কাৰ্যালয়টোৰ মূল গেট মই ফোর্থ গেটৰ নহয় তেখেতৰ তাৰমানে আজি অসুবিধা হৈছে যিজনে মানে এইটো মানে অফিচটো খুলে তেখেতৰ অসুবিধা হৈছে মই এতিয়া বাইদেউৰ পৰা চাবিটো সুবন তালুকদাৰ 10টাত খুলে কেতিয়াবা চৰকাৰী নিয়ম জানেনে আপোনালোকে 5-10 মিনিট নহয় চৰকাৰী নিয়ম হয় কিমান সময়ত খুলিব লাগে চৰকাৰী নিয়ম মই চৰকাৰী নিয়ম মতে কিমান সময়ত মই চাবিটো লৈ আহিব যি অসম চৰকাৰৰ নিৰ্দেশ আৰু অসম চৰকাৰৰ যি গৃহ বিভাগৰ যি নটিফিকেশ্যন সেই নটিফিকেশ্যনত যি উল্লেখ আছে যে 9:45 অফিচ খুলিব লাগে আৰু 5 বজাত যাব লাগে কিন্তু ইয়াত তেখেতসকলে হয়তো ক'ব পাৰে যে বিহুৰ কাৰণেই তেখেতসকলৰ দেৰি হৈছে কিন্তু সেইটো সম্পূৰ্ণৰূপে তেখেতসকলৰ ভুৱাবাজি আচলতে বছৰ ধৰি তেখেতসকলে অফিচ চতুৰ্থ বৰ্গৰ যিসকল কৰ্মচাৰী আছে তেখেতসকলে 11 বজাত অফিচ খোলে আৰু ইয়াৰ যিসকল অফিচাৰ আছে যিসকল বিষয়া কৰ্মচাৰী আছে তেখেতসকলে 12 বজাৰ পিছতে আহে প্ৰশ্ন হয় এআই নেকি কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনা এতিয়া মুখ্যমন্ত্ৰীয়ে এই বিভাগসমূহৰ ওপৰত কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয় সামগুৰিৰ পৰা অভিজিত বৰা নলবাৰীৰ পৰা চন্দন শৰ্মাৰ সহযোগত নিউজ ডেস্ক NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা